হেল্ল' ভিয়াৰ্ছ, ৱেলকাম টু মাই চেনেল DK ব্লগছ। আপোনালোকে বিদ্যুতৰ বিল হ্ৰাস কৰিব বিচাৰিছে নেকি? যদি বিচাৰিছে তেনেহ'লে চৰকাৰৰ ৰাজসাহায্য লৈ সূৰ্য ঘৰ যোজনাৰ অন্তৰ্ভুক্ত হ'ব পাৰে। আহক আমি ভিডিঅ'টো চাই লওঁ। এখেত বিজয় বৰঠাকুৰ, এখেত RB ডেভেলপাৰ্ছ এণ্ড এছ'চিয়েটত স্বত্বাধিকাৰ হয়। চলাৰ লগালোঁ, তেখেত আজি আহিছে। মানে মোৰ যিহেতু এইটো লগা কমপ্লিট হৈ গ'ল, তেওঁলোকৰ এটা মেইনটেনেঞ্চৰ এটা পাৰ্ট এটা আছে আপ টু 5 years। গতিকে তাৰ কাৰণে এখন এগ্ৰিমেণ্টত চহী কৰিব লাগে। এগ্ৰিমেণ্টখনত মই চহী কৰোঁ। ইয়াতে কৰিব লাগিব বৰঠাকুৰ। ৱাৰেণ্টি থাকিব কিমান? হয়, পেনেলৰ 25 বছৰ ৱাৰেণ্টি থাকে। আৰু যিটো আমি গ্ৰীড ইনভাৰ্টাৰ লগাওঁ, গ্ৰীড ইনভাৰ্টাৰ, সেইটোৰ আপোনাৰ ৱাৰেণ্টি 8 বছৰ 10 বছৰ তেনেকৈ থাকে। আপোনাৰ ক্ষেত্ৰত আমি মাইক্ৰ'টেকৰ লগাইছোঁ 8 years + 2 years এক্সটেণ্ডেড ৱাৰেণ্টি, টোটেল 10 বছৰৰ ৱাৰেণ্টি পাব। দেখা যায় কি ধৰক এক্সটেণ্ডেড কৰিব লাগিলে তাৰ ৰেটটো অলপ বাঢ়ি যায়, এইটো তেনেকুৱা নহয়। এইটো তেনেকুৱা নহয় এইকাৰণেই, কাৰণ সূৰ্য ঘৰৰ যিটো আঁচনি তাতে কোম্পানীবিলাকেও নিজৰ কণ্ট্ৰিবিউশ্যন দিব বিচাৰিছে যে যিমানখিনি স্পেচিফিক থাকে 8 বছৰ, তাৰ বাহিৰেও 2 বছৰ কোম্পানীৰ ফালৰ পৰা এজ এ অফাৰ। চলাৰ চিষ্টেমটো কেনেকৈ ইনষ্টল কৰা যায়, তাৰমানে ধৰক আপুনি এপ্লাই কেনেকৈ কৰিব, কি ধৰণে বেংকৰ পৰা লোন পাব, প্লাছ গভৰ্ণমেণ্টৰ যিটো ছাবচিডি সেইটো কেনেকৈ পাব, এইবিলাক তেওঁ বুজাই দিব আমাক। গতিকে বলক আমি তেওঁৰ পৰা গোটেইখিনি বস্তু বুজিলোঁ আৰু বস্তুখিনিও তেখেতে আমাক দেখাইছে। কোনটো স্লেবত কি ধৰণে ছাবচিডি পায় এইটো অলপ বুজাই দিয়ক। হয়, আপোনাৰ চৰকাৰৰ ফালৰ পৰা 3টা স্লেবেই আছে, 1 কিলোৱাট, 2 কিলোৱাট, 3 কিলোৱাট। 1 কিলোৱাটত আপোনাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ফালৰ পৰা ছাবচিডি দিয়া হয় 33,000 আৰু ষ্টেট গভৰ্ণমেণ্টৰ ফালৰ পৰা 15,000। 1 কিলোৱাটত আপোনাৰ হৈ গৈ 48,000 টোটেল। 2 কিলোৱাটত আপোনাৰ দিয়া হয় চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ফালৰ পৰা 66,000 আৰু ষ্টেট গভৰ্ণমেণ্টৰ ফালৰ পৰা 30,000। সৰ্বমুঠ হৈ গৈ 96,000। আপোনাৰ 3 কিলোৱাটত ছাবচিডি চেণ্ট্ৰেলৰ ফালৰ পৰা থাকে 85,800 আৰু ষ্টেট গভৰ্ণমেণ্টৰ ফালৰ পৰা 45,000। টোটেল হৈ গৈ আপোনাৰ 1,30,800। ইয়াৰ মানে হ'ল আপোনাৰ 1,30,800 টকালৈকে ৰাজসাহায্য আপোনালোকে উপভোগ কৰিব পাৰে। আপোনাৰ ক্ষেত্ৰতো সেইটো এপ্লিকেবল। আপুনি 3 কিলোৱাট লগাইছে, আপুনি ছাবচিডি 1,30,800 টকা পাব। আৰু ধৰক এই ছাবচিডিটো কিমান দিনত সোমাই বুলি ক'লে? চেণ্ট্ৰেলটো আগতে অলপ টাইম লাগিছিল, এতিয়া চেণ্ট্ৰেলৰ প্ৰচেছটো বহুত ফাষ্ট। আগতে 15 দিন 20 দিনত সোমাইছিল, এতিয়া আমি লাষ্ট কিছুমান কেছত দেখিছোঁ 7 দিন 8 দিনতো ছাবচিডি ক্ৰেডিট হৈছে। আৰু ষ্টেটৰ পৰা তাৰ পৰা আনাদাৰ 20 days 25 days লাগে। তাৰমানে যিয়ে ইনষ্টল কৰে তেওঁলোকৰ দিগদাৰ নহয় একো নহয়? নহয়, অসুবিধা একো নহয়। ছাবচিডি চৰকাৰৰ ফালৰ পৰা ভাল এটা পদক্ষেপ চৰকাৰে টাইমে টাইমে দি আছে, যাতে মানুহখিনিয়ে সুবিধাটো উপভোগ কৰিব পাৰে। তো মোৰ ফালৰ পৰা এইখিনি কৈছোঁ, RB ডেভেলপাৰ্ছ এণ্ড এছ'চিয়েট এওঁলোকৰ যিটো মোক ইনষ্টলেশ্যন কৰিলে, যি তেওঁলোকৰ মানে স্কিল মানুহ আহিছিলে, মই তেওঁলোকৰ ছাৰ্ভিচ ভাল পাইছোঁ। খুব মানে আন্তৰিকতাৰে কামটো কৰিছে। যিবিলাক মেম্বাৰ পাইছোঁ মই, অফিচিয়েল হওক স্কিল মানুহবিলাক হওক, খুব ভাল লাগিছে। গতিকে আপোনালোকেও RB ডেভেলপাৰ্ছৰ লগত কণ্টেক্ট কৰিব পাৰে। মই আপোনাক ডেছক্ৰিপশ্যনত নাম্বাৰটো তেওঁলোকক দি দিম, আপোনালোকে এইটো চাব। থেংক ইউ। থেংক ইউ। এয়া আমাৰ ফিল্ড অফিচাৰ ধৰ চাহাবৰ লগত। হেল্ল', তেখেতে ইনস্পেকশ্যন কৰিলে। চবকে আছে নহয় ছাৰ? চবকে আছে। আজি ফাইনেল ডিছবাৰ্চমেণ্ট হৈ যাব। ঠিক আছে, থেংক ইউ। অ'কে, থেংক ইউ ছাৰ। আপোনালোকৰ অফিচটো ক'ত? RB আমাৰ অফিচ হ'ল আপোনাৰ বেলতলা জয়ানগৰ, যিটো ত্ৰিপুৰা ৰোড, মেৰিন কলেজ পাৰ হৈ ৰিলায়েন্স ছুপাৰ মাৰ্কেট এটা পায়, তাৰ অপজিটত। ৰিলায়েন্স ছুপাৰ মাৰ্কেটৰ অপজিটত। হয়।